ছাত্ৰীসকলক লৈ চৰকাৰৰ বিশেষ সুবিধা স্কুটি লাভ কৰা ছাত্ৰীসকলক ৰাজ্য চৰকাৰে দিব ভাল খবৰ স্কুটি লাভ কৰা ছাত্ৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব প্ৰশিক্ষণ পৰিবহণ বিভাগৰ তৰফৰ পৰা দিয়া হৈছে এই বিশেষ সুবিধা আনহাতে পথ সুৰক্ষা নীতি নিয়ম সন্দৰ্ভত ছাত্ৰীসকলক দিয়া হ'ব এই বিশেষ প্ৰশিক্ষণ এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ মেধাৱী ছাত্ৰীসকলক লৈ চৰকাৰৰ বিশেষ সুবিধা স্কুটি লাভ কৰা ছাত্ৰীসকলক ৰাজ্য চৰকাৰে দিলে ভাল খবৰ স্কুটি লাভ কৰা ছাত্ৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব প্ৰশিক্ষণ পৰিবহণ বিভাগৰ তৰফৰ পৰা দিয়া হৈছে এই বিশেষ সুবিধা পথ সুৰক্ষা নীতি নিয়ম সন্দৰ্ভত ছাত্ৰীসকলক দিয়া হ'ব এই বিশেষ প্ৰশিক্ষণ কামৰূপ মহানগৰ জিলা শিক্ষাৰ্থীসকলে লাভ কৰিব এই বিশেষ সুবিধা প্ৰশিক্ষণৰ অন্তত ছাত্ৰীসকলক দিয়া হ'ব বিনামূলীয়া অনুজ্ঞাপত্ৰ এবাৰ 2907 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে স্কুটি পহিলা জুলাইৰ পৰা পৰিবহণ বিভাগৰ তৰফৰ পৰা বিভাগৰ কাৰ্যালয়ত দিয়া হ'ব এই প্ৰশিক্ষণ আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে যিসকল মেট্ৰিক উত্তীৰ্ণ যিসকল ছাত্ৰী আছে বা যিসকল হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ যিসকল ছাত্ৰী আছে সেই মেধাৱী ছাত্ৰীসকলক অসম চৰকাৰৰ তৰফৰ পৰা এক বিশেষ সুবিধা প্ৰদান কৰা হৈছে আৰু এই সুবিধা প্ৰদান কৰা হৈছে পৰিবহণ বিভাগৰ তৰফৰ পৰা অৰ্থাৎ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা এই বিশেষ সুবিধা প্ৰদান কৰা হৈছে আৰু স্কুটি লাভ কৰা ছাত্ৰীসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে এই ভাল খবৰ কিয়নো এবাৰ যিসকল ছাত্ৰীয়ে স্কুটি লাভ কৰিছে অৰ্থাৎ যিসকল মেট্ৰিক উত্তীৰ্ণ যিসকল ছাত্ৰী আছে বা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ যিসকল ছাত্ৰী আছে সেই ছাত্ৰীসকলে এতিয়াৰ পৰা বিনামূলীয়াকৈ প্ৰশিক্ষণ ল'ব পাৰিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা এই বিশেষ সুবিধা প্ৰদান কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ উপৰিও পথ সুৰক্ষা আৰু যাতায়াত সন্দৰ্ভত যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়ম সন্দৰ্ভত ছাত্ৰীসকলক বিশেষ প্ৰশিক্ষণ দিয়া হ'ব বুলি ইতিমধ্যে মত পোষণ কৰা হৈছে আৰু কামৰূপ মহানগৰ জিলাৰ যিসকল শিক্ষাৰ্থী আছে এই শিক্ষাৰ্থীসকলে এই সুবিধা লাভ কৰিব পাৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে অকল যিসকল সমগ্ৰ সকলো ছাত্ৰীসকলৰ বাবে নহয় যিসকল কামৰূপ মহানগৰৰ যিসকল ছাত্ৰী আছে কামৰূপ মহানগৰৰ যিসকল ছাত্ৰী এবাৰ স্কুটি লাভ কৰিছে লাগিলে সেই মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীয়ে হওক বা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰীয়ে হওক যিসকল ছাত্ৰীয়ে এবাৰ স্কুটি লাভ কৰিছে সেই ছাত্ৰীসকলক এই বিশেষ সুবিধা প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে পৰিবহণ বিভাগৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিব পোৱা গৈছে আৰু প্ৰশিক্ষণৰ অন্তত ছাত্ৰীসকলক দিয়া হ'ব বিনামূলীয়া অনুজ্ঞাপত্ৰ অৰ্থাৎ বিনামূলীয়া অনুজ্ঞাপত্ৰ তেওঁলোকক প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে মত পোষণ কৰা হৈছে আৰু লগতে যিসমূহ পথ সুৰক্ষাৰ লগত সংগতি ৰাখি যিসমূহ নীতি অৱলম্বন কৰা হয় বা যাতায়াত সন্দৰ্ভত যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ পথ পৰিবহণ বিভাগৰ তৰফৰ পৰা সেই ছাত্ৰীসকলক ভালকৈ অৱগত কৰোৱা হ'ব আৰু যাৰ বাবে এই বিশেষ প্ৰশিক্ষণ তেওঁলোকক দিয়া হ'ব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ কামৰূপ মহানগৰত 2907 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটি অৰ্থাৎ কামৰূপ মহানগৰৰ যিসকল শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলক যিসকল লাগিলে সেয়া মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীয়ে হওক বা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰীয়ে হওক সেই ছাত্ৰীসকলৰ ভিতৰত প্ৰায় 2907 গৰাকী ছাত্ৰী এইবাৰ স্কুটি লাভ কৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু পহিলা জুলাইৰ পৰা পৰিবহণ বিভাগৰ কাৰ্যালয়ত দিয়া হ'ব এই বিশেষ প্ৰশিক্ষণ অৰ্থাৎ পহিলা জুলাইৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু জানিব পৰা মতে প্ৰতিদিনে 100 গৰাকী শিক্ষাৰ্থীক দিয়া হ'ব এই বিশেষ প্ৰশিক্ষণ অৰ্থাৎ প্ৰতিদিনে 100 গৰাকীকৈ ছাত্ৰীক এই বিশেষ প্ৰশিক্ষণ দিয়া হ'ব বুলি ইতিমধ্যে পৰিবহণ বিভাগৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা হৈছে আৰু যিসকল শিক্ষাৰ্থী এই সুবিধাক লৈ আগ্ৰহী হয় অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিব বিচাৰিছে তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব আৰু পৰিবহণ সেৱা পৰ্টেলত গৈ তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব আৰু অনলাইন আবেদন কৰাৰ পিছতে তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰিব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰা হৈছে আৰু অধিক তথ্যৰ বাবে ইতিমধ্যে পৰিবহণ বিভাগৰ তৰফৰ পৰা দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে আৰু আমি উক্ত নম্বৰকেইটা জনাইছো সেই নম্বৰকেইটা হৈছে 9401596387 সেই এইটো হৈছে প্ৰথমটো নম্বৰ আৰু দ্বিতীয়টো নম্বৰ হৈছে 7896850045 এই হৈছে এই দুটা উক্ত নম্বৰ আৰু এই দুটা নম্বৰৰ জৰিয়তে ছাত্ৰীসকলে এই সেৱা সন্দৰ্ভ অৰ্থাৎ এই যি বিশেষ সেৱা পৰিবহণ বিভাগৰ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা যি সেৱা প্ৰদান কৰা হৈছে সেই সেৱাসমূহৰ বিতং যি তথ্য আছে সেই বিতং তথ্যসমূহ তেওঁলোকে এই দুটা ফোন নম্বৰৰ জৰিয়তে তেওঁলোকে লাভ কৰিব পাৰিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে
আৰু আমি পুনৰ জনাইছোঁ যে ৰাজ্যৰ যিসকল মেধাৱী শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ সুবিধা প্ৰদান কৰা হৈছে আৰু এইবাৰ যিসকল কামৰূপ মহানগৰৰ যিসকল ছাত্ৰী আছে সেই কামৰূপ মহানগৰৰ ছাত্ৰীসকলক এবাৰ বিশেষ সুবিধা প্ৰদান কৰা হৈছে যিসকল ছাত্ৰীয়ে স্কুটি লাভ কৰিছে তেওঁলোকক এবাৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়া হ'ব আৰু এই বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা